গোৱা ভ্ৰমণৰ পিছত আমি বেংগালুৰুলৈ আহিলোঁ। ইয়াত আহি লালবাগ বটানিকেল গাৰ্ডেন, বিধান চৌধা অৰ্থাৎ ছেক্ৰেটেৰিয়েট বিল্ডিং অৱ কৰ্ণাটকা, যাক দক্ষিণৰ তাজমহল বুলিও জনা যায়, চালোঁ। ইয়াৰ পিছত বিশ্বেশ্বৰৈয়া টেকন'লজিকেল মিউজিয়াম আৰু কেইটামান গীৰ্জা আৰু এম্প'ৰিয়াম চালোঁ। তেতিয়া মেট্ৰ' ৰেলৱে ষ্টাৰ্ট হৈছিল বাবে অলপ দূৰ মেট্ৰ' ৰেলতো উঠিলোঁ। নেক্সট দিনা আমি মহীশূৰ মানে মাইচুৰলৈ গৈছিলোঁ। তাত আমি চামুণ্ডী পাহাৰত অৱস্থিত চামুণ্ডেশ্বৰী টেম্পল, যিটো সাগৰৰ গভীৰতাৰ পৰা ৩,৩০০ ফিট উচ্চতাত অৱস্থিত, শ্ৰীৰংগাপট্টনমত থকা টিপু চুলতান পেলেচ, মাইচুৰ পেলেচ, ছেইণ্ট ফিল'মেনা চাৰ্চ আদি চালোঁ। 1932 চনত কাবেৰী নদীৰ ওপৰত আৰু কৃষ্ণসাগৰ ডামৰ ওচৰত নিৰ্মাণ কৰা বৃন্দাবন গাৰ্ডেন চাই বৰ ভাল লাগিল। এনেদৰে 3 দিন বেংগালুৰুত থাকি পিছদিনা সত্যসাইৰ জন্মস্থান পুট্টাপাৰ্থিলৈ ৰাওনা হ'লোঁ। ধন্যবাদ।